আমাৰ শিল্পী দিৱস বুলি ক'লে আজি অসমৰ সকলো অঞ্চলতে চাগে আজি শিল্পী দিৱস উদযাপন কৰিছে। তো শিল্পী বুলি ক'লে আমি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এই মৃত্যু তিথিটোকে কওঁ। তো অসম চৰকাৰে সেই দিনটোক শিল্পী দিৱস হিচাপে ঘোষণা কৰিছিল আৰু সেই তেতিয়াৰ পৰা আমাৰ শিল্পী দিৱস আজিলৈ উদযাপন কৰি আছে। তো ইয়াতো আজি আমাৰ 2 নং নিমুৱালাটিমা জানুবাৰ চুবুৰীত এই 10ম বাৰ্ষিক শিল্পী দিৱস উদযাপন সমিতিৰ মই সভাপতি হিচাপে সকলোকে ভোগালী বিহুৰ লগতে ভোগালী বিহুৰো ওলগ জনাই আজি শিল্পী দিৱস উদযাপনৰ এই যিটো কাৰ্যসূচী বৰ্তমান চলি আছে। প্ৰথমতে আমাৰ পতাকা উত্তোলন হৈ গ'ল, শ্বহীদৰ স্মৰণ হৈ গ'ল, এতিয়া বৃক্ষৰোপণ হৈ গ'ল। দিনজোৰা কাৰ্যসূচীৰে আমি বিভিন্ন ইয়াতে ধৰি লওক খেল ধেমালিৰ পৰা, ভেকশ্যন প্ৰতিযোগিতাৰ পৰা, সুকুমাৰ কলাৰ পৰা আৰু সন্ধিয়া নৃত্য প্ৰতিযোগিতা আছে। পুনৰবাৰ কৈছোঁ যে জ্যোতিপ্ৰসাদে দি যোৱা আমাক যিখিনি ভঁৰাল বুলি কৈছোঁ, মই সাংস্কৃতিক দিশত ভঁৰাল বুলি কৈছোঁ, তেখেতৰ শিল্পী সত্তাটোক আমি পুনৰবাৰ সোঁৱৰাই তেখেতক শতকোটি প্ৰণাম কৰিছোঁ। আৰু তেখেতৰ এই যিটো শিল্পী সত্তাৰ মনোভাৱ প্ৰতিজন অসমীয়াই মৰ্মে মৰ্মে বুজি যাতে আমাৰ সমাজখন শিল্পী মনোভাৱেৰে যাতে আগুৱাই লৈ যাব পাৰোঁ, আমি যাতে একতাৰ বান্ধোনেৰে আমি যাতে আটাইয়ে একগোট হৈ কিনে অসমখনক শিল্পীৰ দিশৰ ফালৰ পৰা সকলো দিশৰ পৰা যাতে আগুৱাই লৈ যাব পাৰোঁ, পুনৰবাৰ মই আপোনালোকৰ জৰিয়তে আটাইকে আহ্বান কৰিছোঁ। আৰু এই নহয় ফজুল কাটি দিবা, এইটো ভুল হ'ব। নমস্কাৰ। আজি এই দক্ষিণ ঘগ্ৰাপাৰ আঞ্চলিক যুৱ মঞ্চৰ সৌজন্যত আজি ইয়াত যিটো শিল্পী দিৱস অনুষ্ঠান অনুষ্ঠিত কৰিলে, মই প্ৰথমতে এই অনুষ্ঠানটিৰ সমিতিৰ সভাপতি প্ৰমুখ্যে বিষয়ববীয়াক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ যিজন মহান শিল্পীৰ তেখেতৰ যি সৃষ্টিৰাজি, এই সৃষ্টিৰাজিক জীয়াই ৰখাৰ নিমিত্তে যিটো অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিছে, এইটো বৰ প্ৰশংসনীয় কথা। আমি দক্ষিণ ঘগ্ৰাপাৰ আঞ্চলিক যুৱ মঞ্চৰ উদ্যোগত 10ম বাৰ্ষিক শিল্পী দিৱস উদযাপন কৰি আছোঁ। প্ৰতিটো ঘাট প্ৰতিঘাট নেওচি বিভিন্ন সমস্যাৰে জৰ্জৰিত এই অঞ্চলটিত ৰাস্তা ঘাটকে আদি কৰি এতিয়ালৈকে হোৱা নাই, খোৱা পানীৰ ব্যৱস্থা হোৱা নাই। তৎসত্ত্বেও যি উৎসাহেৰে ইয়াৰে যুৱকসকলে শিল্পী দিৱস উদযাপন কৰাৰ প্ৰয়াস কৰিছে, আজি 10 বছৰে কৰি আহিছে, এইবেলিও তাৰ ব্যতিক্ৰম নহয়। আৰু এইবেলি শিল্পী দিৱসৰ লগত সংগতি ৰাখি সুপ্ত প্ৰতিভাক বিকশিত কৰাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীখিনিক কিবা অকণমান দিব পাৰিব বুলি খেল ধেমালিৰ প্ৰতিযোগিতা, সুকুমাৰ কলা প্ৰতিযোগিতা, একক নৃত্য প্ৰতিযোগিতাকে আদি কৰি ভেকশ্যন প্ৰতিযোগিতা, সকলো ধৰণৰ প্ৰতিযোগিতা ইয়াতে তেওঁলোকে প্ৰতিযোগী হিচাপত ৰাখিছে। আৰু আমি অসমবাসী ৰাইজকে জনাব বিচাৰিছোঁ যে এনেধৰণৰ শিল্পী দিৱস যি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সৃষ্টিৰাজি, তেওঁৰ কৰ্মৰাজি, তেখেতক অমৰ কৰি ৰখাৰ ক্ষেত্ৰত আৰু নৱপ্ৰজন্ম, উঠি অহা প্ৰজন্মক তেখেতৰ বিষয়ে জাগ্ৰত কৰাৰ বাবে এনেধৰণৰ শিল্পী দিৱস পাতিব লাগে। সকলোৱে পাতক শিল্পী দিৱস। আৰু আমাৰ এই অনুষ্ঠানত সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ।